নমস্কাৰ অসম পুলিচৰ ইতিমধ্যে ৰিজাল্ট ঘোষণা হ'ল আৰু 9 তাৰিখে আপোনালোকৰ অসম পুলিচৰ মৌখিক পৰীক্ষা তথা ভাইভা বা অৰেল পৰীক্ষা অনুষ্ঠিত হ'ব আপোনালোকে এডমিট কাৰ্ডসমূহ 5 তাৰিখে মুকলি কৰি দিব যদি আপোনালোকে অৰেল আৰু ভাইভাৰ কাৰণে প্ৰেক্টিছ কৰি আছে তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিঅটো বহুত ইম্পৰ্টেন্ট কাৰণ আপোনালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব আপোনালোকে যদি নাজানে তেতে কেনেকৈ এনসাৰ দিব কিয়নো বহুতৰে ফিজিক্যাল ৰিটেন ভাল হলে ভাইভা ভাল নহয় আৰু এই ভাইভাটোই মেইন শেষ ঠিক আছে আপোনালোকৰ শেষৰ হেঙাৰখন হৈছে ভাইভা এই হেঙাৰখন যদি পাস কৰে নিশ্চয়কৈ আপোনালোকে অসম আৰক্ষী বিষয়া এজন হ'ব পাৰিব ঠিক আছে সো আমি ভাইভাৰ কাৰণে ইতিমধ্যে ক্লাস কৰিছো অলৰেডি দুটা ক্লাছত আপোনালোকে সকলোৱে বহুত মৰম দিছে তাৰ কাৰণে ভাল লাগিছে আৰু সকলোৱে ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি ভাইভা ক্লাছৰ কাৰণে 3 নম্বৰ ক্লাছটো লৈ আহিছো 9 তাৰিখে আপোনালোকৰ পৰীক্ষা আজি হল 2 তাৰিখ সো সকলোৱে আশা কৰো ক্লাছটো সম্পূৰ্ণকৈ কৰিব আৰু যিকেইটা কোৱেশ্চন খুদে আপোনালোক আমি পিডিএফ আকাৰেও দি আছো যি সকলে আমাৰ ক্লাছবোৰ কৰিছে বা আমাৰ পিডিএফবোৰ ল'ব বিচাৰিছে আমি ভাইভা আৰু অৰেল টেষ্টৰ কাৰণে আমি 149ত বহুকেইটা পিডিএফ দি আছো যি আপোনালোকক বহুত হেল্প কৰিব বেলেগ কোনেও দিয়া নাই মাত্ৰ 149ত আপোনালোকে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আমাৰ ফুল কোৰ্সটো ল'ব পাৰে যদি আপোনালোকৰ ইন্টাৰেষ্টেড হয় আপোনালোকে ল'ব বিচাৰে আপোনালোকে ক্লাছবোৰ কৰিব ক্লাছত বহু কোৱেশ্চন আনিব পৰা নাযায় তাৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰিছো পেইড কোৰ্স হয় সো আপোনালোকে 149 रुपीसত আপোনালোকে লাভ কৰিব বহুকেইটা পিডিএফ যি আপোনালোকৰ ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে খুবই ইম্পৰ্টেন্ট ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো ভালকে লিখি লব এই নাম্বাৰটোত গুগল পে ফোন পে আছে আপুনি এই নাম্বাৰটোতে 149 रुपीस পেমেন্ট কৰিব লাগিব 149 रुपीस পেমেন্ট কৰি যদি WhatsAppত এটো নাম্বাৰতে WhatsApp আছে আপুনি WhatsAppত স্ক্ৰিনশ্বট দি দিয়ে তেনেহলে আপোনালোকে লগে লগে পিডিএফ কেটা পাই যাব আৰু আপোনালোকৰ কাৰণে বহুত হেল্প হ'ব আপোনালোকৰ কি হেল্প হ'ব আপোনালোকৰ সেই পিডিএফ কেটাৰলে আপোনালোকে নিজকে প্ৰেক্টিছ কৰিব পাৰিব আৰু ক্লাছবোৰ কৰিব ক্লাছত আমাৰ বহুকেইটা কোৱেশ্চন আনিব পৰা নাযায় তাৰ কাৰণে আমি পেইড কোৰ্সটো মুকলি কৰিছো যি সকলে লৈছে তেওঁলোকক কৈছো শুভেচ্ছা থাকিল আৰু যি সকলে লোৱা নাই এতিয়াও চান্স আছে লৈ লোৱা মাত্ৰ 149 रुपीस একো ডাঙৰ কথা নহয় তোমালোকে বহুত পইচা এনে খেদাইছা ঠিক আছে তো 149 টকাত তোমালোকে বহুকেইটা কোৱেশ্চনৰ পিডিএফ পাই আছে মাত্ৰ 149 रुपीस যদি ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ নাম্বাৰটো হৈছে 8638686390 সো দেৰি নকৰি আৰম্ভ কৰিছো আজি ক্লাছটো সো তোমালোকক প্ৰথমতে কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে মই পাৰ্ট 1 আৰু পাৰ্ট 2 কৈ দিছিলো যি সকলে পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা ঠিক আছে সো আজি পাৰ্সোনালি টেষ্টৰ ওপৰত কেইটামান কোৱেশ্চন লৈ আহিছো এটা ধৰা হল মই যদি তোমালোকৰ ইন্টাৰভিউ লওঁ তেলহলে মই তোমালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিম প্ৰথম কোৱেশ্চনটো হৈছে describe a situation when you had to make a tough decision তোমাক মই এটা কোৱেশ্চন কৰিছো যে এটা পৰিস্থিতি তুমি বৰ্ণনা কৰা যেতিয়া তোমাক বা আপোনাক কঠিন সিদ্ধান্ত ল'ব লগা হৈছিল ঠিক আছে এটা পৰিস্থিতি বৰ্ণনা কৰা যেতিয়া আপোনাক কঠিন সিদ্ধান্ত ল'ব লগা হৈছিল তেনেকুৱা এটা পৰিস্থিতি আপুনি বৰ্ণনা কৰিব লাগিব ধৰা হল মই এটা উদাহৰণ দিছো once I had to choose between helping a friend preparing for an important exam I calmly prioritized the exam first but later helped my friend balancing both responsibility তেন্তে আপুনি উত্তৰটো দিব লাগিব আপোনাৰ নিজৰ মতে উত্তৰ দিব পাৰে মই জাস্ট কেনেকুৱা সিচুৱেচনৰ ওপৰত মই কৈছো উত্তৰটো আপোনালোকে চাব হয় এবাৰ মই এজন বন্ধুক সহায় কৰা আৰু এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে সাজু হোৱাৰ মাজত সিদ্ধান্ত ল'ব লগা হৈছিল কাৰণ বন্ধুজনকো মই সহায় কৰিব লাগে আৰু মোৰ পৰীক্ষা এটাও আহি আছে মই শান্তভাৱে পৰীক্ষাটোক প্ৰথমত অগ্ৰাধিকাৰ দিছিলো তাৰ পিছত বন্ধুক সহায় কৰিছিলো দুইটা দায়িত্ব সজীৱ ৰাখিছিলো মানে দুইটা দায়িত্ব মই পালন কৰিছিলো এনেকুৱা ধৰণৰ বহুতৰে সিচুৱেচন থাকিব পাৰে সো তোমাৰ মতে তুমি যেটো সিচুৱেচন তোমাৰ আছে লাইফত হেতু তুমি ক'ব পাৰিবা নহুধে যদি খুদি দিয়ে নেক্সট কোৱেশ্চন তোমাক খুদিব পাৰে অসম আৰক্ষীত যোগদান কৰিবলৈ আপোনাক কি উৎসাহিত কৰে কিহে উৎসাহিত কৰিছে আপুনি যে অসম আৰক্ষীত পৰীক্ষা দিলে বা অসম আৰক্ষী বিষয়া হ'বলৈ গৈ আছে অসম আৰক্ষীৰ এজন সদস্য হ'বলৈ গৈ আছে কিয় ভাবিলে অসম আৰক্ষী হম বেলেগ বহুতো চাকৰি আছিল না নাই এডিৰি পৰীক্ষা আছে ডিএমই পৰীক্ষা আছে বাকি অসমৰ বহুকেইটা পৰীক্ষা আছে তুমি বাকিকেইটা পৰীক্ষা নিদি কিনে অসম আৰক্ষী কিয় বাছি ললা what motivate you to join the Assam police তেতিয়া তোমাৰ এনসাৰটো কি হ'ব লাগিব যেতিয়া তুমি এনসাৰটো ধুনিয়াকৈ দিব লাগিব হয় স্যাৰ মই অসম আৰক্ষী যোগদান একানে কৰিব বিচাৰিছো কাৰণ মই জনতাৰ সেৱা কৰিবলৈ আইনৰ শাসন ৰক্ষা কৰিবলৈ আৰু অসমত শান্তি নিৰাপত্তা নিশ্চিত কৰিবলৈ উৎসাহিত ইউনিফৰ্ম পিন্ধিলে মোৰ গৰ্ব অনুভৱ হয় সেইবাবে মই অসম আৰক্ষী বাছি লৈছো এনসাৰটো ধুনিয়াকৈ দিব পাৰিবা ঠিক আছে
বুজি পাইছে কেনেকুৱা ধৰণৰ এনসাৰ খুদিব কোৱেশ্চন খুদিব নেক্সট তোমালোক যদি খুদি দিওঁ আপোনাৰ সহকৰ্মীক ভুল কৰা দেখি আপুনি কেনেকৈ সমাধান কৰিব ইফ ইউ সি your teammates making a mistake how will you handle it কাৰণ আপোনাৰ সহকৰ্মী নিশ্চয় থাকিব যদি আপোনাৰ সহকৰ্মীজনে আপুনি থকাৰ পিছতো কোনো এটা কাম ভুল কৰি দিছে আপুনি কেনেকৈ কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই শান্তভাৱে ভুলটো দেখুৱাম তেখেতক আৰু তেখেতক কম যে এই ভুলটো শুধৰাই ল'বলৈ আৰু তেখেতে যদি নোৱাৰে মই সেই ভুলটো শুধৰাবলৈ মই সহায় কৰিম আৰু যেনে পুনৰ সেই ভুল নহয় তাৰ খেয়াল ৰাখিম তেনেকৈ কৈ দিবা ঠিক আছে I will calmly point out the mistake help them correct it and make sure the same mistake doesn't happen again okay পাৰিবা next যদি তোমালোকক খুদি দিওঁ মই how do you control your anger in stressful situation কঠিন পৰিস্থিতিত আপোনাৰ ক্ৰোধ মানে খং কেনেকৈ নিয়ন্ত্ৰণ কৰে এটা কথা মন কৰিব খং বহুত ভয়ানক কিহৰ কাৰণে বৰ্তমান অসম আৰক্ষী বহুতো ঘটনা আপোনালোকে পাইছে যে যেনে তেনে জনতাক ধুলাই কৰে বা কিছুমানে জনতাৰ লগত মিছবিহেভ কৰে হয়নে নহয় সো এই কোৱেশ্চনটো আপোনাক নিশ্চয় খুদিব কিয় খুদিব যদি আপোনাৰ বহুতৰে পাৰ্সোনাল প্ৰবলেম থাকে সেই পাৰ্সোনাল প্ৰবলেমটো বহুতে ডিউটিত ইউজ কৰে হেতু কৰিব নালাগে যদি আপোনাৰ কঠিন পৰিস্থিতি থাকে মানে যিকোনো ধৰণৰ সিচুৱেচন হ'ব পাৰে আপোনাৰ খং উঠি আছে এনি টাইম আৰু হঠাৎ কিবা এটা কেছ আহি পালে সেইখিনি সময়ত আপুনি সেই খংটো তেওঁলোকৰ ওপৰত আৰোপ কৰিব নে খংটো আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব তেতিয়া আপুনি এনসাৰটো দিব লাগিব হয় স্যাৰ মই গভীৰ শ্বাস ল'ম শান্ত থাকিবলৈ চেষ্টা কৰিম আৰু ভাবুক হোৱাৰ সলনি সমস্যা সমাধানত মনোযোগ দিম ঠিক আছে I take deep breath stay calm and focus on solving the problem instead of reacting emotionally গতিকে এনসাৰটো একদম সিম্পল যদি পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে খুদিব পাৰে ঠিক আছে যদি ক্লাছটো কৰি ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু যদি আপোনালোকে প্ৰথম 1 নম্বৰ আৰু 2 নম্বৰ ক্লাছটো কৰা নাই ফাইভাৰ এতিয়াই যাওক কৰি লওক বহু কেইটা কোৱেশ্চন আমি ডিসকাস কৰিছো আৰু যদি আপোনালোকে আমাৰ পিডিএফ কেইটা ল'ব বিচাৰে মাত্ৰ 149 এনেকুৱা বহু কোৱেশ্চন আছে যিবোৰ আপোনালোকে নাজানে আৰু এই কোৰ্সটো আপোনালোকৰ কাৰণে লৈ অহা হৈছে যেহেতু 9 তাৰিখে আপোনালোকৰ পৰীক্ষা যদি আপোনালোকে পেমেন্ট কৰিব বিচাৰে এই নাম্বাৰটোত পেমেন্ট কৰি হোৱাটছআপত এটো নম্বৰে হোৱাটছআপ আছে আপোনালোকে স্ক্ৰিনশ্বট দি দিব আপোনালোকে বহু কেইটা পিডিএফ লাভ কৰিব অসম পুলিচৰ ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে ঠিক আছে সো সকলোকে মই অনুৰোধ কৰিছো যদি পিডিএফ ল'ব বিচাৰে মই কাকো জোৰ কৰা নাই তেনেহলে ইন্টাৰেষ্টেড হৈ ল'ব আৰু ইন্টাৰেষ্টেড নহয় ক্লাছ গিটা কৰিব কিন্তু মই আগতে কৈছো ক্লাছত বহু কেইটা কোৱেশ্চন আমি আনিব পৰা নাই তাৰ কাৰণে আমি পিডিএফ মুকলি কৰিছো যত পেড কোৰ্স হয় 149 रुपीसত পে কৰিলে হ'ল বেছি পইচা দৰকাৰ নাই ঠিক আছে 149 যে নেক্সট কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে নেক্সট তোমালোকক খুদিব যদি ৰাজনৈতিক বা উচ্চ অধিকাৰীৰ পৰা হেঁচা প্ৰয়োগ হয় বা চাপ আহে আপুনি কি কৰিব বৰ্তমানটো সেই সিচুৱেচন হয় কাৰণ পুলিচত বৰ্তমান পলিটিকেলৰ চাপ আহি ওপৰৰ পৰা হেঁচা আহে যদি আপুনি কাৰবাক এৰেষ্ট কৰে ওপৰৰ পৰা হেঁচা দিয়ে সেইজন মানুহক আপুনি এৰি দিব লাগে কি কৰিব what will you do if you face pressure from political or higher authorities তেতিয়া আপুনি এনসাৰটো কেনেকৈ দিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই কোনো অনুচিত চাপক নোহোৱা কৰি সততা আৰু দায়িত্বৰ সৈতে আইন অনুসৰণ কৰিম এনেকুৱা ধৰণৰ চাপ আহিবই নিশ্চয় গতিকে সেই চাপক মই গুৰুত্ব নিদি মই মোৰ কৰ্তব্য পালন কৰিম ধুনীয়াকৈ কৈ দেব I will follow the law and my duty honestly without giving into any unfair pressure okay মই ইংলিছ আৰু অসমীয়াতে দুইটাতে লৈছো যাতে আপোনালোকে বুজি পায় ঠিক আছে নেক্সট কোৱেশ্চন আপোনালোক কেনেকুৱা ধৰণৰ খুদিম ৰাজহুৱা সেৱাত সততাৰ অৰ্থ আপোনাৰ মতে কি How do you define honesty in public service আপুনি তেতিয়া কেনেকৈ এনসাৰ দিব তেতিয়া আপুনি ক'ব লাগিব যেতিয়া কোনোবাই নেদেখে তেতিয়াও সঠিক কাম কৰা আৰু সদায় জনতাৰ হিতক অগ্ৰাধিকাৰ দিয়া বৰ্তমান এটা পৰিস্থিতি হৈছে কি পৰিস্থিতি হৈছে কোনোবাই যদি ভাল কাম কৰে আগতে মোবাইলটো উলিয়াই ল'ব মোবাইলটো উলিয়াই লৈ ভিডিও বনাব যাতে মানুহে গম পায় তেখেতে সেই ভাল কামটো কৰিছে কিন্তু কেতিয়াবা এনেকুৱা সিচুৱেচন আহে যে আপুনি ভাল কাম কৰিছে আপোনাক কোনেও দেখা নাই সেইটোহে আসলতে ভাল কাম ঠিক আছে গতিকে আপোনাক যদি এই কথাটো খুধে ৰাজহুৱা সেৱাত সততাৰ অৰ্থ কি তেতিয়া আপুনি উত্তৰ দিব লাগিব যেতিয়া কোনেও নেদেখে আমাক তেতিয়া যাতে সঠিক কাম কৰা আৰু সদায় জনতাৰ হিতক অগ্ৰাধিকাৰ দিয়াই আমাৰ ৰাজহুৱা সেৱা doing the right thing even when no one is watching and always putting the public's interest first okay good
নেক্সট কুৱেশ্যন কেনেকুৱা ধৰণৰ সুধিব পাৰে নেক্সট কুৱেশ্যন সুধিব এজন জ্যেষ্ঠ বিষয়ে আপোনাক ভুল আদেশ দিলে আপুনি কি কৰিব এইটো কুৱেশ্যন মই অলৰেডি কৈছিলোঁ এটা ক্লাছত পাৰ্ট 2 পাৰ্ট 1ত কোনোবা এটা ক্লাছত কৈছিলোঁ মই ইফ এ সিনিয়ৰ অফিচাৰ গিভছ ইউ এন অৰ্ডাৰ ইউ বিলিভ ৰং হোৱাট উইল ইউ ডু যদি আপোনাৰ ওপৰজন বিষয়ে আপোনাক ভুল আদেশ দিলে বা এইটো কাম কৰিব লাগে কিন্তু সেইটো কাম লিগেলি নহয় ইলিগেল আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় ছাৰ মই সন্মানপূৰ্বকভাৱে মোৰ আশংকা ব্যক্ত কৰিম যে ছাৰ এইটো কাম আপুনি ভুল কৰিবলৈ গৈছে যদি তেখেতে নামানে প্ৰয়োজন হ'লে সঠিক প্ৰক্ৰিয়াত সমস্যাটো জনাম মানে মই তেওঁতকৈ ওপৰ মহলাক মই এই কথাটো জনাবলৈ চেষ্টা কৰিম কিয়নো তেখেতে ভুল আদেশ দিছে আৰু ভুল কামটো যিহেতু ভুলেই গতিকে মই তাতকৈ ওপৰ বিষয়ক সেই কথাটো জনাবলৈ চেষ্টা কৰিম I will respectfully explain my concern and if needed follow proper procedure to report the issue more issue report issue কৰিম okay next question আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু দুৰ্বলতা কি এটো মই কোৱেশ্চনটো কৈছিল কিন্তু দেই what are your biggest strength and weakness এটা আপুনি আনসাৰটো দিব লাগিব মোৰ শক্তি হৈছে অনুশাসন আৰু ধৈৰ্য মোৰ দুৰ্বলতা হৈছে কেতিয়াবা বেছি ভাবি পেলাও কিন্তু মই হেয়া নিয়ন্ত্ৰণ শিকি আছো ঠিক আছে my strength is discipline and patience my weakness is sometimes overthinking but I am learning in manage it okay next question কেনেকুৱা সুধিব পাৰে how will you handle a situation where the public is angry at the police এটো কিন্তু ভয়ানক কোৱেশ্চন সুধিব কাৰণ পাব্লিক এনি টাইম পুলিচৰ ওপৰত খং কৰি থাকে কাৰণ কেতিয়াবা পুলিচৰ সিদ্ধান্তই পাব্লিকক নিৰাশ কৰে গতিকে জনতা আৰক্ষীৰ ওপৰত ক্ষুব্ধ হৈ পৰে আপুনি কেনেকৈ সেইখিনি হ্যান্ডেল কৰিব সিচুৱেচনটো এটা আপুনি এনসাৰটো দিব লাগিব হয় স্যাৰ মই তেওঁলোকৰ অভিযোগ শুনিম তেওঁলোকে কোনে কি কয় কাৰ কি অভিযোগ আছে শান্তভাৱে কথা কম তেওঁলোকৰ লগত আৰু অভিযোগসমূহ সমাধান কৰিবলৈ পদক্ষেপ লম হয় মই মানিছো জনতাই আমাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে জনতাই আমাক বিশ্বাস নকৰা হৈছে কিন্তু মই চেষ্টা কৰিম পুনৰ সেই পুলিচৰ প্ৰতি থকা বিশ্বাস আকৌ ঘূৰাই আনিবলৈ মই চেষ্টা কৰিম মোৰ কামৰ জৰিয়তে উত্তৰটো ধুনীয়াকৈ দিব নিশ্চয়কৈ আপোনালোকে মাৰ্ক পাব নেক্সট কোৱেশ্চন why should we select you over other candidate এইটো কিন্তু বহুত ইন্টাৰেষ্টিং কোৱেশ্চন আপুনি যেটো অসম পুলিচত যোগদান দিবলৈ গৈ আছে আপোনাকে কিয় বাছি ল'ব বেলেগ কিয় বাছি নলয় আপোনাৰ তাত কি কোৱালিটি আছে যে আপোনাকে বাছি ল'ব ঠিক আছে মই যদি কোৱেশ্চন কৰো আপোনাক আমি আন প্ৰাৰ্থীৰ পৰিৱৰ্তে আপোনাক কিয় বাছি ল'ম যেটা আপুনি উত্তৰটো কেনেকৈ দিব বহুতে এই উত্তৰটো দিওতে ভুল কৰে আপুনি উত্তৰটো কেনেকৈ দিব আপুনি উত্তৰটো দিব লাগিব I am disciplined honest and deeply committed to serving the public and protecting Assam's people I will work with dedication and integrity মই অনুশাসিত হত আৰু জনতাৰ সেৱা আৰু অসমবাসীৰ সুৰক্ষাত গভীৰভাৱে প্ৰতিষ্ঠিত মই নিষ্ঠা আৰু সততাৰ সৈতে কাম কৰিম মোৰ দুৰ্বলতা মই কেতিয়াও কামত আহিব নিদিওঁ মই নিজকে 100% দিবলৈ চেষ্টা কৰিম যেহেতু আমাৰ মাতৃভূমিৰ কাৰণে আমাৰ দেশৰ কাৰণে এটা সুযোগ পাইছিলো কিবা এটা কৰিবলৈ এই সুযোগ মই কেতিয়াও হেৰুৱাব নিবিচাৰো আৰু মই লাগে জীয়াই থাকো বা মৰিয়ে যাওঁ কিন্তু যাতে মোৰ জৰিয়তে কাৰোবাৰ ভাল হয় সেই কাম কৰিহে যাম আপুনি যদিও মোক সিলেক্ট কৰে বা নকৰে মই জনতাৰ হকে মই কাম কৰি আছো কাম কৰি যাম উত্তৰটো ধুনীয়াকৈ দিব ঠিক আছে নেক্সট কোৱেশ্চন আপোনাক কেনেকৈ ধৰণৰ সুধিব নেক্সট কোৱেশ্চন আপোনাক সুধিব পাৰে what does discipline mean to you আপোনাৰ বাবে অনুশাসনৰ অৰ্থ কি ডিসিপ্লিন বহুত ইম্পৰ্টেন্ট ডিফেন্সত ঠিক আছে সো আপোনাৰ বাবে অনুশাসনৰ অৰ্থ কি অনুশাসন মানে নিয়ম মানি চলা একাগ্ৰতা থকা আৰু সকলো পৰিস্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাকে অনুশাসন বুলি কোৱা হয় স্যাৰ ধুনীয়াকৈ এনসাৰটো দিব ঠিক আছে নেক্সট কোৱেশ্চন আপোনাক সুধিব পাৰে how do you handle failure আপুনি বিফলতা কেনেকৈ মোকাবিলা কৰে বা আপুনি ফেল হলে কেনেকৈ সেই সিচুৱেচনটোক হ্যান্ডেল কৰে যেটা আপুনি উত্তৰটো দিব লাগিব হয় স্যাৰ মই কি ভুল হল হেয়া বিশ্লেষণ কৰিম ভুলৰ পৰা শিকো আৰু আগলৈ নিজৰ উন্নতি কৰিবলৈ চেষ্টা কৰো সেই ভুলৰ পৰা শিকি মানুহে ভুলবোৰক লৈ নিশিকে ভুলবোৰক মানুহে ভুল বুলিয়ে এৰি দিয়ে কিন্তু মই হেতু কাম নকৰো মই ভুলবোৰক চাও ভুলবোৰক পৰীক্ষা কৰো কিহৰ কাৰণে ভুল হল মোৰ এটো আৰু সেই
কামটো মই পুনৰ কৰিবলৈ চেষ্টা কৰোঁ ঠিক আছে ধুনীয়াকৈ এনসাৰ দিব নিশ্চয়কৈ আপুনি সিলেক্ট হ'ব নেক্সট কোৱেশ্চন আপোনাক সুধিব পাৰে হোৱাট ইজ মোৰ ইম্পৰ্টেণ্ট লয়ালিটি আৰু হনেষ্টি গতিকে কোনটো বেছি গুৰুত্বপূৰ্ণ বিশ্বস্ততা নে সততা এতিয়া আপুনি ক'ব লাগিব দুইটাই গুৰুত্বপূৰ্ণ কিন্তু সততা আগত কাৰণ সততা নোহোৱাকৈ বিশ্বাসৰ অৰ্থ নাই হয়নে বিশ্বাস নে সততা এই দুইটাৰ ভিতৰত কোনটো গুৰুত্বপূৰ্ণ আপোনাক যদি সুধি দিয়ে তেন্তে আপোনালোকে ক'ব লাগিব হয় স্যাৰ দুইটাই গুৰুত্বপূৰ্ণ মোৰ বাবে কিয়নো সততা আগত কাৰণ সততা যদি নাথাকে তেনেহলে বিশ্বাসৰ অৰ্থই নাই হয় না নহয় নেক্সট আপোনালোক সুধিব পাৰে হাউ ডু ইউ হ্যান্ডেল ক্ৰিটিচিজম ফৰ সিনিয়ৰ জ্যেষ্ঠ বিষয়ৰ পৰা সমালোচনা কেনেকৈ গ্ৰহণ কৰিব আজিকালি কৰেই সমালোচনা থাকেই সকলোতে গতিকে আপুনি যদি তাতে কাম কৰে নতুনকৈ জয়েন কৰে আপোনাক সিনিয়ৰবোৰে এটিকিং কৰিব সমালোচনা কৰিব তে আপুনি সেইখিনি কেনেকৈ হ্যান্ডেল কৰিব তেতিয়া আপুনি ক'ব লাগিব মই সাৱধানে শুনো ভাবো আৰু নিজৰ উন্নতি কৰিবলৈ চেষ্টা কৰোঁ বেয়া নোলায় বেয়া নাপাওঁ কোনে কি কয় মানুহেতো সমালোচনা কৰিবই ভাল কামকো সমালোচনা কৰে বেয়া কামকো সমালোচনা কৰে গতিকে সেইখিনি আমাৰ ওপৰত আমি কেনেকৈ সেইখিনি আয়ত্ত কৰোঁ বা সেইখিনি গ্ৰহণ কৰি কেনেকৈ আগবাঢ়ি চাওঁ ধুনীয়াকৈ এনসাৰটো দিব নেক্সট কোৱেশ্চন হোৱাট ডাজ টিম ৱৰ্ক মিন টু ইউ আপোনাৰ বাবে দলগত কামৰ অৰ্থ কি টিম ৱৰ্ক মানে কি টিম ৱৰ্ক মিন্স ৱৰ্কিং টুগেডাৰ শ্বেয়াৰিং ৰেছপন্সিবিলিটি এণ্ড হেল্পিং ইচ আদাৰ এচিভ এ কমন উত্তৰটো ধুনীয়াকৈ দিব যে দলগত কাম মানে একেলগে কাম কৰা দায়িত্ব ভাগ বতৰা কৰা আৰু এক লক্ষ্যত উপনীত হ'বলৈ সহায় কৰা ঠিক আছে নেক্সট কোৱেশ্চন সুধিব পাৰে ইফ ইউ মেক এ প্ৰমিছ হাউ উইল ইউ এনশ্যোৰ ইউ কিপ ইট আপুনি যদি প্ৰতিশ্ৰুতি দিয়ে কেনেকৈ নিশ্চিত কৰিব যে পূৰণ কৰিম যেতিয়া আপুনি এনসাৰটো দিব লাগিব হয় স্যাৰ মই সঠিকভাৱে পৰিকল্পনা কৰিম প্ৰতিশ্ৰুতিত প্ৰতিষ্ঠিত থাকো আৰু অগ্ৰাধিকাৰ দিবলৈ ঠিক আছে মই পৰালৈকে সেই কামটো কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট কোৱেশ্চন হাউ ডু ইউ ডিল উইথ পিপল ফ্ৰম ডিফাৰেণ্ট বেকগ্ৰাউণ্ড বিভিন্ন পৰিৱেশৰ মানুহৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰে যেতিয়া আপুনি এনসাৰটো দিব লাগিব I treat everyone with respect, listen to their views, and avoid any waste or prejudice. মই সকলোকে সন্মান দিওঁ তেওঁলোকৰ মতামত শুনো আৰু তেওঁলোকৰ পক্ষপাতিহীন হোৱাৰ চেষ্টা কৰোঁ কাৰো পক্ষত থাকি মই মতামত আৰু মোৰ যিখিনি ক'বলগীয়া মই কাৰো পক্ষত নকওঁ সকলোৰে মই কথা শুনিম আৰু দুই পক্ষৰে কথা শুনি মই উচিত আৰু সত্যৰ ওপৰত নিয়োজিত হৈ থাকিম নেক্সট কোৱেশ্চন আপোনাক সুধিব পাৰে হোৱাট মটিভেট ইউ ইন ডিফিকাল্ট টাইম কঠিন সময়ত আপোনাক কিহে উৎসাহিত কৰে তেতিয়া আপুনি এনসাৰটো দিব লাগিব কঠিন সময়ত মোৰ দায়িত্ববোধ আৰু বাধা অতিক্ৰম কৰাৰ ইচ্ছাই মোক উৎসাহিত কৰে ওকে নেক্সট আপোনাক কোৱেশ্চন সুধিব পাৰে হাউ ডু ইউ মেইনটেইন ফিজিকেল ফিটনেছ কিন্তু পুলিচত ফিজিকেল ফিটনেছটো বহুত ইম্পৰ্টেণ্ট আপোনাক এই কোৱেশ্চনটো সুধিব যে শৰীৰ সুস্থতা কেনেকৈ বজাই ৰাখে তেতিয়া আপুনি এনসাৰটো দিব লাগিব মই নিয়মীয়াকৈ ব্যায়াম কৰোঁ সুষম আহাৰ খাওঁ আৰু শৃংখলাপূৰ্ণ জীৱন যাপন কৰোঁ I exercise regularly, eat balanced food and follow a disciplined routine. Okay? এইখিনি কোৱেশ্চনে আপোনাক এটা মোটিভেট দিব আপুনি এনেকুৱা ধৰণৰ কোৱেশ্চন বহুতে নাজানে কেনেকৈ এনসাৰ দিব লাগে সো মই আপোনাক এই ক্লাছটোৰ জৰিয়তে আপোনাক শিকাইছোঁ যদি আপোনাক নেক্সট পাৰ্টটো লাগে কমেণ্টত নেক্সট বুলি লিখিব মই নেক্সট পাৰ্টটো নিশ্চয় আপলোড কৰিম পাৰ্ট 4 যদি লাগে আপোনালোকে কমেণ্টত নেক্সট পাৰ্ট বুলি লিখিব নিশ্চয়কৈ যদি লাগে ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট উইল ইউ ডু ইফ ইউ উইটনেছ কাৰাপশ্যন আপুনি যদি দুৰ্নীতি দেখে কি কৰিব বৰ্তমান কাৰাপশ্যনৰ সময় হয় নে নহয় যদি আপুনি দুৰ্নীতি দেখে কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই সঠিক পদ্ধতিৰে প্ৰতিবেদন দিম আৰু কোনো ধৰণে অংশ ল'ম নে সমৰ্থন কৰিম I will report it to proper channel and not participate in or support it গতিকে মই সঠিকভাৱে সেই দুৰ্নীতি কি হৈছে তাৰ ওপৰত মই বিশ্লেষণ কৰিম ওপৰ মহলক জনাম আৰু মই তাতে কোনো ধৰণৰ অংশ নলওঁ ঠিক আছে সো কোনো ধৰণৰ অংশ নলওঁ মই পৰালৈকে মই তাৰ পৰা দূৰত থাকিম আৰু যিয়ে দুৰ্নীতি কৰিছে তাক মই খাৰি যাব নিদিওঁ ঠিক আছে সো এইকেইটা আছিল আজি পাৰ্ট 3 কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে সো আপোনালোকে নেক্সট পাৰ্টটো লাগিলে কমেণ্ট কৰিব নেক্সট বুলি পাৰ্ট 4 লাগে নে নালাগে পাৰ্ট 4 আৰু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আছে যদি আপোনালোকে পাৰ্ট 4 বিচাৰে যদি সকলোৱে সহযোগ কৰে নিশ্চয়কৈ পাৰ্ট 4 লৈ আহিম পৰীক্ষা আহিলেই গতিকে পাৰ্ট 4 মই গধূলি যদি আপোনালোকে কমেণ্ট দিয়ে যিমান বেছি কমেণ্ট হ'ব মই অতি সোনকালে পাৰ্ট 4টো লৈ আহিম
আৰু আপোনালোকে যদি আমাৰ PDF কেইটা ল'ব বিচাৰে মই কৈছোঁ এই ভিডিঅ'ত বহুকেইটা কুৱেশ্যন দিব পৰা নাযায় যদি আমাৰ PDF কেইটা আপোনালোকে ল'ব বিচাৰে মাত্ৰ 149ত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভাবিছে কুৱেশ্যন কেইটা ভাল লাগিছে ছাৰে সঠিক কুৱেশ্যন আনিছে আমাৰ কাৰণে হেল্পফুল হ'ব তেনেহ'লে এই নাম্বাৰটোত দেৰি নকৰি 149 rupees এটা পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিয়া তোমালোকে সকলোবোৰ PDF লাভ কৰিবা বহুত ইম্পৰ্টেণ্ট ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আমি এডিআৰি গেট 4 কাৰণেও ভাইভা আৰু স্কিল টেষ্টৰ PDF দি আছোঁ অসম পুলিচৰ কাৰণেও দি আছোঁ যদি তোমালোকে গেট 4 কাৰণেও লাগে তোমালোকে কমেণ্ট কৰিবা তোমালোকে এই নাম্বাৰটোত পে'মেণ্ট কৰি তোমালোকে স্ক্ৰীনশ্বট দি দিবা আৰু যদি তোমালোকে অসম পুলিচৰ ABUB SI কাৰণে যদি ভাইভা আৰু স্কিল টেষ্টৰ পৰীক্ষাৰ কাৰণে PDF লাগে আমি যেকেইটা ক্লাছ কৰিছোঁ ক্লাছকেইটা কৰিবা PDF কেইটা যদি ল'ব লাগে 8638686390 এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা চ' আজিলৈ মানে এইটো পাৰ্ট আমি ইমান এটা সমাপ্ত কৰিছোঁ অন্য এটি পাৰ্টত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম